আজি মোৰ বিয়া। মই বিয়া পাতি নকইনাৰ সৈতে ঘৰলৈ উভতি আহি প্ৰথমে মাৰ ওচৰলৈ গৈ তেওঁৰ আশীৰ্বাদ লৈছিলোঁ, কাৰণ মোৰ মা মোৰ বাবে ভগৱান তুল্য। ঘৰৰ পৰা ওলাই যাওঁতে আৰু ঘৰলৈ উভতি আহোঁতে মই প্ৰথমে মাৰ ওচৰলৈ গৈ তেওঁৰ ভৰি চুই আশীৰ্বাদ বিচাৰিছিলোঁ। মোৰ পত্নী বহুত সৰু ছোৱালী আছিল বাবে তাই এইবোৰ একো বুজি পোৱা নাছিল। মায়েও তাইৰ আচৰণ ব্যৱহাৰক লৈ একো কোৱা নাছিল। কিন্তু এইটো আচৰিত কথা যে তাইক বিয়া কৰোৱাৰ পাছত মায়ে প্ৰতিদিনেই মোক মাত্ৰ এটা উপদেশ দি আছিল। তুমি তোমাৰ পত্নীৰ ওচৰলৈ নাযাবা। তাই এতিয়া বহুত সৰু ছোৱালী। বিবাহৰ উপযুক্ত বয়স নোহোৱালৈকে তাইৰ লগত স্বামী স্ত্ৰীৰ সম্পৰ্ক নকৰিবা। বিয়াৰ নিশা মই আমাৰ কোঠালৈ সোমাই যাওঁতে তাই তললৈ মূৰ কৰি বিচনাত বহি আছিল। কিন্তু মই ভিতৰলৈ সোমাই যোৱাৰ লগে লগে মোৰ পত্নী কোঠাটোৰ পৰা ওলাই গ'ল আৰু মাৰ ওচৰ পালেগৈ। তাইৰ এনে আচৰণ মোৰ বাবে বৰ অসহনীয় আছিল, কাৰণ মই তাইৰ স্বামী আছিলোঁ। ময়ো মানি লৈছিলোঁ যে তাই বয়সত সৰু আছিল, কিন্তু তাই ইমানো সৰু নহয় যে তাই মোৰ লগত স্বামী স্ত্ৰীৰ সম্পৰ্ক কৰিব নোৱাৰিব। মোৰ সৈতে সম্পৰ্ক কৰা পাছৰে কথা, আনকি তাই মোৰ লগত এষাৰ কথাও পতা নাছিল। যদি তাইক স্বামী স্ত্ৰীৰ সম্পৰ্ক আৰম্ভ কৰিবলৈ সময়ৰ প্ৰয়োজন হয়, তেন্তে মই সেইটো মানি ল'বলৈ সাজু আছিলোঁ। কিন্তু তাই মোৰ মুখামুখি হ'বলৈও টান পাইছিল। ইফালে মোৰ মায়ে তাইক ছাপোৰ্ট কৰিছিল আৰু তাইক মোৰ পৰা আঁতৰাই ৰাখিছিল। মায়ে সদায় বাৰে বাৰে দিয়া একেটা পৰামৰ্শই মোৰ পত্নীৰ মনটো মোৰ পৰা আঁতৰাই নিছিল, যাৰ বাবে তাই সদায় নিজকে মোৰ পৰা আঁতৰাই ৰাখিছিল। কেতিয়াবা মই ভাবিছিলোঁ যে মোৰ পত্নী মলয়া এজনী অতি সৰু ছোৱালী, যিয়ে এইবোৰ কথা একো চিন্তা নকৰে। কিন্তু এইটো সত্য যে আমি দুয়ো ৰাতি একেটা কোঠাতে শুইছিলোঁ, আৰু মই তাইৰ নিদ্ৰামগ্ন মুখখনলৈ মনে মনে একেৰাহে চাই আছিলোঁ। ময়ো মাৰ ওচৰত শপত খাবলৈ বাধ্য হৈছিলোঁ যে মই তাইৰ 18 বছৰ সম্পূৰ্ণ নোহোৱালৈকে তাইক স্পৰ্শও নকৰোঁ। এই সময়ত মই এজন 26 বছৰীয়া যুৱক আছিলোঁ, কিন্তু মই এটা কথা বুজিব পৰা নাছিলোঁ যে যদি মই তাইৰ লগত সম্পৰ্কই ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ মায়ে তাইক কিয় মোলৈ ইমান লৰালৰিকৈ বিয়া কৰাই আনিছিল। মইতো আৰু কেইবছৰমানৰ পাছত বিয়া কৰাব পাৰিলোহেঁতেন। ফুলশয্যাৰ নিশা মই কোঠালৈ সোমোৱাৰ আগতেই মায়ে মোক নিজৰ ওচৰলৈ মাতি মোক শপত খুৱাই কৈছিল, তোমাৰ পত্নী এতিয়াও বহুত সৰু ছোৱালী। তাইক অলপ সময় দিয়া, যাতে তাই এই সম্পৰ্কৰ বাবে মানসিকভাৱে প্ৰস্তুত হয়। মই তেতিয়া আচৰিত হৈ মাৰ ফালে চাইছিলোঁ, আৰু মায়ে তেওঁৰ কথাত মোক বিশ্বাস কৰিবলৈ কৈছিল। মই এজন সুঠাম ডেকা ল'ৰা আছিলোঁ, আৰু মোৰো কিছুমান আৱেগ আছিলে। এনেদৰে সদায় মই নিজকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিম, ইয়াক লৈ মই বহুত মানসিক চাপত ভুগিছিলোঁ। মলয়া অতি দুখীয়া মানুহৰ ছোৱালী আছিল। সৰুতেই মাক দেউতাক ঢুকোৱাৰ বাবে ককায়েকহঁতে তাইক যিমান পাৰি সোনকালে বিয়া দিবলৈ চেষ্টা কৰিছিল। এইটো ঠিক যে যদি তাই মোলৈ বিয়া নহ'লহেঁতেন, তেন্তে তাইক যিকোনো মানুহলৈ ককায়েকহঁতে বিয়া দিলেহেঁতেন। সেয়ে তাইৰ জীৱনটো নষ্ট হোৱাৰ পৰা বচাবলৈ মায়ে তাইক মোলৈ বিয়া কৰাই আনিলে। এইবাবেই চাগে মায়ে মোক মৰমেৰে বুজাইছিল যে এতিয়াই তোমাৰ পত্নীক একো নকবা আৰু তাইৰ পৰা দূৰত্ব বজাই ৰাখিবা। ছোৱালীজনীয়ে এই সময়ত বৰ ভয় খাইছে। মাৰ কথাত মোৰ খং উঠিছিল যদিও মই অনুভৱ কৰিছিলোঁ যে হয়, মই এজনী সৰু ছোৱালীক বিয়া কৰাইছোঁ। তাইৰ যৌৱন এতিয়াও পূৰ্ণ হোৱা নাই। কিন্তু যেতিয়াই মই কোঠালৈ সোমাই মোৰ পত্নীক ভালদৰে চাইছিলোঁ, তাইৰ সৌন্দৰ্যত মোক পাগল কৰি তুলিছিল। যদিও তাই 16 বছৰীয়া ছোৱালী আছিল, কিন্তু তাইৰ দেহৰ গঠনে তাইক 20 বছৰীয়া এজনী পূৰ্ণাংগ গাভৰু যেন কৰি তুলিছিল। মোক দেখি তাই বৰ ভয় খাইছিল। মই মৰমেৰে ক'লোঁ, তুমি অলপো চিন্তা নকৰিবা, মই তোমাৰ কোনো ক্ষতি নকৰোঁ। মই তাইৰ হাতখন ধৰিছিলোঁ। তেতিয়াই তাইৰ হাত দুখন বৰফৰ দৰে ঠাণ্ডা হৈ আছিল। মই দেখিছিলোঁ যে তাইৰ ধুনীয়া চকু দুটাৰ চকুপানী শুকাই গৈছিল। মই সান্তনা দি তাইক ক'লোঁ, তুমি ইমান চিন্তিত হোৱাৰ প্ৰয়োজন নাই। মই তোমাক কোনো ধৰণৰ জোৰ জবৰদস্তি নকৰোঁ। মই আচৰিত হৈছিলোঁ যে মোক দেখাৰ পিছত মলয়াই কিয় ইমান ভয় খাইছিল। মইতো দেখিবলৈ বেয়াও নাছিলোঁ, আৰু মই বেছি বয়সীয়ালো নাছিলোঁ। তেন্তে
তাইৰ ভয়ৰ কাৰণ কি আছিল? মই মাত্ৰ 6 মাহৰ আগতে এটা চৰকাৰী চাকৰি পাইছিলোঁ আৰু মায়ে হঠাতে তাইক মোলৈ বিয়া কৰাই আনিলে। সেই সময়ত মোৰ সৰু ভাইটিও দিল্লীত ইঞ্জিনিয়াৰিং পঢ়ি আছিল। কিন্তু মায়ে ঘপককৈ মোৰ বিয়াখন আয়োজন কৰা দেখি মই আচৰিত হৈছিলোঁ। মোৰ বিয়াৰ প্ৰস্তুতি চলি থকাৰ মাজতেই ভাইটিক ফোন কৰি মোৰ বিয়াৰ কথা কোৱাত সি শান্তভাৱেই মোক কৈছিল, একো নাই দাদা, পৰীক্ষাৰ বাবে মই যাব নোৱাৰিলেও তুমি বিয়া কৰোৱা। মই মোৰ ভনী আৰু ভাইটিহঁতক বহুত ভাল পাওঁ আৰু বহুত মৰম কৰোঁ, যাৰ বাবে মোৰ বিয়াত ভাইটিৰ অনুপস্থিতি মই গভীৰভাৱে অনুভৱ কৰিছিলোঁ আৰু মনটোত বহুত দুখ পাইছিলোঁ। কিন্তু এতিয়া মোৰ পত্নীৰ আচৰণ আৰু মাৰ অহৰহ বাধাই মোক চিন্তাত পেলাইছিল। মায়ে এফালে মোক পত্নীৰ সম্পূৰ্ণ দায়িত্ব দিছিল, কিন্তু একে সময়তে মোক এইটোও কৈছিল যে তাইৰ ওচৰলৈ নাযাবা, তাই সৰু ছোৱালী, তাই একোৱে বুজি পোৱা হোৱা নাই আদি নানা বুজনি। মোৰ পত্নী মোৰ বিচনাৰ এটা ফালে শুই আছিল আৰু মই তাইৰ পৰা দূৰত্ব বজাই ৰাখি শুবলৈ বাধ্য হৈছিলোঁ। তাইক মোৰ বুকুৰ মাজত লৈ শুবলৈ অন্তৰে হাহাকাৰ কৰি ফুৰিছিল যদিও তাই যেন নিশ্চিন্ত মনেৰে গভীৰ নিদ্ৰাত মগ্ন হৈ আছিল। মোৰ নিজৰ ওপৰত ধিক্কাৰ উপজিছিল যে এইখন কেনেকুৱা বিবাহ, য'ত একেখন বিচনাতে মই মোৰ পত্নীৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। এনেবোৰ মানসিক অস্থিৰতাৰ বাবে অফিচলৈ যাবলৈও মোৰ মন যোৱা নাছিল। মই মাথো জীৱনত শান্তি বিচাৰিছিলোঁ। ভাবিছিলোঁ অফিচৰ পৰা ঘৰলৈ আহিলে মোৰ ভাগৰুৱা দেহাটো পত্নীয়ে আদৰি ল'ব। তাইৰ কোলাত মূৰ থৈ মই সমস্ত দুখ ভাগৰ যাতে পাহৰি যাব পাৰোঁ। মই ভাবিছিলোঁ মই মোৰ পত্নীক লৈ ক'ৰবালৈ ফুৰিবলৈ যাম, তাইৰ বাবে পচন্দৰ গহনা কাপোৰ বজাৰ কৰাই দিম। কিন্তু আমাৰ মাজত এনেকুৱা কোনো সম্পৰ্কই গঢ়ি উঠা নাছিল। এদিন মই তাইৰ হাতত ধৰোঁতে তাই ইমানেই নাৰ্ভাছ হ'ল যে তাই দৌৰি মোৰ কাষৰ পৰা আঁতৰি মাৰ ওচৰ পালেগৈ। এনে লগালে যেন মই কিবা এটা মাৰাত্মক অপৰাধহে কৰিলোঁ। লাহে লাহে এই সকলোবোৰ মোৰ ভাগ্যৰ ওপৰত এৰি দিবলৈ চেষ্টা কৰিলোঁ যদিও ইচ্ছা কৰিলেও তাইক আওকাণ কৰিব নোৱাৰিলোঁ, কাৰণ আমি দুয়ো একেটা কোঠাতে একেখন বিচনাতে শুইছিলোঁ। এই পৰিস্থিতি মানি লোৱাটো মোৰ বাবে কঠিন আছিল। এদিন অফিচৰ পৰা আহি মই মাক সুধিলোঁ, মা, তুমি যদি মলয়াক মোৰ পৰা পৃথকে ৰাখিব বিচাৰিছা তেন্তে তুমি মোলৈ কিয় বিয়া কৰাইছিলা আৰু এতিয়া কিয় একেটা কোঠাত আমাক ৰাখিছা? মোৰ মায়ে মোক একো উত্তৰ দিয়া নাছিল আৰু মাত্ৰ ভাত খাই কোঠালৈ গৈ জিৰণি ল'বলৈ কৈছিল। মই দেখিছিলোঁ মলয়াইও বহুত ঘৰুৱা কাম কৰিছিল। মই অফিচৰ পৰা ভাগৰুৱা হৈ অহাৰ সময়ত তাই পাকঘৰত ব্যস্ত হৈ পৰিছিল আৰু মই ৰাতিৰ আহাৰ খোৱাৰ পিছত কোঠালৈ গৈ শোৱাৰ পাছত তাই মনে মনে গৈ বিচনাৰ একাষে শুই পৰিছিল। মুঠতে মই তাইৰ সৈতে এষাৰ কথা পাতিবলৈও সুবিধা পোৱা নাছিলোঁ। এনেদৰেই লাহে লাহে মোৰ জীৱনটো বিৰক্তিকৰ হৈ পৰিছিল আৰু নিজকে নিয়ন্ত্ৰণ কৰাটো মোৰ বাবে কঠিন হৈ পৰিছিল। এদিন মই মিছাকৈয়ে টোপনিৰ ভাও ধৰিলোঁ আৰু তাই আহি মোৰ কাষত শুবলৈ লওঁতেই মই হঠাতে তাইক টানি বুকুত সাৱটি ল'লোঁ। মোৰ এই কাৰ্যত তাই ভয় খাই চিঞৰিবলৈ ধৰিলে। মলয়াৰ চিঞৰ শুনি আমাৰ মা মোৰ কোঠালৈ দৌৰি আহিল আৰু মোক বহুত গালি পাৰি তাইক নিজৰ কোঠালৈ লৈ গ'ল। মোৰো খং উঠিছিল আৰু মাক ক'লোঁ, মা, কিয় তুমি মোক বিয়া কৰাই দিছিলা যদি মোৰ পত্নীৰ ওপৰত একো অধিকাৰেই নাই? সকলোৱে বিচাৰে নিজৰ পত্নীগৰাকীক কাষত পাবলৈ। মই মূৰ্তি নহয় মা, মোৰো কামনা জাগ্ৰত হয়, কাৰণ মই মানুহ। এয়া মোৰ ভুল নহয়। মায়ে একো নকৈ তাইক তেওঁৰ কোঠালৈ নি শুবলৈ দিছিল। আচলতে মই মোৰ পত্নীৰ পৰা সজোৰে অধিকাৰ ল'ব বিচৰা নাছিলোঁ আৰু মই মাত্ৰ তাইক উচিত মৰম দিবলৈ চেষ্টা কৰিছিলোঁ, মনৰ কথা পাতিব খুজিছিলোঁ। কিন্তু মই বুজি পোৱা নাছিলোঁ যে মোৰ মাজত এনে কি সমস্যা আছিল যাৰ বাবে তাই ইমান ভয় খাই চিঞৰিছিল। মই ভাবিছিলোঁ কেনেকৈ তাইক মৰমেৰে বুজাই মই তাইৰ মনৰ পৰা ভয়টো আঁতৰাই পেলাব পাৰোঁ। দিনক দিনে মোৰ পত্নী মলয়া আৰু অধিক ধুনীয়া হৈ পৰিছিল। মোৰ বাদে তাই ভনী ভাইটি সকলোৰে লগত ভাল সম্পৰ্ক আছিল, কথাও পাতিছিল। ফূৰ্তি মনেৰে ঘৰৰ সকলো কাম বন কৰি গৈছিল। তাইৰ এনে বিপৰীত আচৰণ দেখি মোৰ হৃদয়খন অস্থিৰ হৈ পৰিছিল, কিন্তু তাই মোৰ প্ৰতি একো ভ্ৰক্ষেপ নাছিল। এদিন দুদিনকৈ মোৰ প্ৰতি তাইৰ ভয়ভাৱ অলপ কমি গৈছিল যদিও
সকলো সময়তে মাৰ কথা মতেই তাই উঠা বহা কৰিছিল। কিন্তু এতিয়া তাইও বুজি পাইছিল যে মায়ে আমাৰ সম্পৰ্ক স্থাপন কৰাত বাধা দিছে আৰু মায়ে তাইক মোৰ কাষলৈ যাবলৈ নিদিয়ে। এদিন ৰাতি মলয়াই মই শোৱাৰ পাছত আমাৰ কোঠালৈ সোমাই আহিল আৰু তাইক দেখি মই লাইটটো জ্বলাই দিয়াত তাই আতংকিত হৈ পৰিল। মই তাইক আশ্বাস দি ক'লোঁ যে মই তোমাৰ লগত অলপ কথা পাতিব বিচাৰোঁ। কিন্তু তাই ক'লে, মই তোমাৰ লগত কথা পাতিব নিবিচাৰোঁ, তুমি শুই থাকা, মোৰো টোপনি ধৰিছে। মই ক'লোঁ, মলয়া, আমাৰ বিয়া হোৱা ইমান দিন পাৰ হৈ গ'ল, কিন্তু আজিলৈকে মই তোমাৰ সৈতে 2 মিনিট সময়ো কথা পতা নাই। ঠিক আছে, এতিয়া আমি বিবাহিত সম্পৰ্ক আৰম্ভ নকৰোঁ, কিন্তু অন্ততঃ তুমিতো মোৰ লগত কথা পাতিব পাৰা, তুমি মোৰ লগত বন্ধুত্ব কৰিব পাৰা। মোৰ কথাত তাই মোৰ ফালে চালে আৰু মাত্ৰ ক'লে, তুমি মোৰ ওচৰলৈ নাহিবা। মই সুধিলোঁ, মই তোমাৰ কাষলৈ যাব নোৱাৰাৰ কাৰণ কি? প্ৰত্যেক স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ কাষত বিচাৰে, নিজৰ সংগীৰ কোলাত শুবলৈ ইচ্ছা কৰে। তোমাৰ আচলতে হৈছে কি, মোক কোৱাচোন। মোৰ কথা শুনি তাই লাজতে ৰঙা হৈ পৰিল আৰু চকু দুটা তললৈ নমাই দিলে। সুযোগটো বুজি মই তাইৰ হাতত ধৰি ক'লোঁ, মলয়া, মোক তুমি অলপো বিশ্বাস নকৰা নেকি? এই বুলি মই লাহে লাহে তাইৰ ওচৰ চাপিবলৈ ধৰিলোঁ। কিন্তু মোৰ দুষ্টামিবোৰ আৰু আগবাঢ়ি যোৱাৰ আগতেই হঠাৎ কোঠাৰ দুৱাৰত জোৰেৰে টোকৰ পৰিল। যেতিয়াই মই দুৱাৰখন খুলিলোঁ, দেখিলোঁ মা দুৱাৰ সন্মুখত থিয় হৈ আছে আৰু মোক ক'বলৈ ধৰিলে, তোমাৰ কোঠাৰ লাইট এতিয়াও কিয় জ্বলি আছে? এতিয়াও কিয় খোৱা নাই? কি কথা পাতিছা তোমালোকে? মই ক'লোঁ, মা, তোমাৰ পৰামৰ্শ মই পাহৰা নাই, কিন্তু তুমি ৰাতি এনেকৈ মোৰ কোঠালৈ অহা উচিত হোৱা নাই। মায়ে মোক খঙেৰে গালি পাৰিলে আৰু মলয়াৰ কাষলৈ আহি তাইক পৃথকে কোঠাৰ সিখন বিচনাত শুবলৈ ক'লে। আমাৰ দুয়োকে উদ্দেশ্যি মায়ে সকীয়াই দিলে যে যদি মই ইজনে সিজনৰ ওচৰলৈ যোৱা বুলি গম পাওঁ, মোতকৈ আৰু বেয়া কোনো নহ'ব। ইয়াৰ পাছত তেওঁ খঙেৰে কোঠাৰ পৰা ওলাই গ'ল আৰু মলয়াই ভয়তে লৰালৰিকৈ সিখন বিচনাত আঁঠুৱা তৰি শুই পৰিল। এবুকু দুখ ক্ষোভ বুকুত লৈ ময়ো বিচনাত পৰিলোঁ। যদিও মনৰ চিন্তা ভাৱনাবোৰে মোক খেদি ফুৰিছিল। মোৰ লগত মাৰ কি সমস্যা আছে, কি শত্ৰুতা আছে আৰু মায়ে কিয় এনে কৰিছে, মই একো ভাবি উত্তৰ নাপালোঁ। মায়ে মোক মলয়াৰ লগত একেলগেই ওলাই ফুৰিবলৈ যোৱাটো বাধা আৰোপ কৰিছিল। মায়ে কৈছিল, মলয়া এজনী সৰু ছোৱালী আৰু তুমি এজন পূৰ্ণবয়স্ক ডেকা। তাইক তোমাৰ লগত যাবলৈ ভাল নাপায়। মানুহে ইমান সৰু ছোৱালীক তোমালৈ বিয়া কৰোৱা বুলি মোকেই দোষাৰোপ কৰিব আৰু মই নিবিচাৰোঁ মানুহে মোৰ কথা কওক, মোক হাঁহক। এই কাৰণেই তুমি মলয়াৰ লগত ক'তো ওলাই যোৱা উচিত নহয়। মলয়ায়ো মাৰ কথাত সন্মতি দিবলৈ ধৰিলে। তাইও জেদী হৈ পৰিল আৰু মোৰ লগত ক'তো ওলাই নোযোৱা হ'ল, যাৰ বাবে এতিয়া মোৰ বন্ধুসকলেও প্ৰায়েই মোক ঠাট্টা কৰিবলৈ ধৰিলে। সকলোৱে কোৱাকুই কৰিলে, তুমি তোমাৰ পত্নীৰ আঙুলিৰ মূৰত নাচিবলৈ আৰম্ভ কৰিছা। তোমাৰ কোনো নিজস্বতা, সাহস নাই। নিজৰ ঘৈণীজনীক এপাক ঘৰখনৰ পৰা বাহিৰলৈ উলিয়াই আনিবও নোৱাৰা তুমি। বন্ধুৰ এনে কথাবোৰত মই লজ্জিত হৈছিলোঁ আৰু এদিন মই মলয়াক মোৰ বন্ধু এজনৰ ঘৰলৈ ফুৰাবলৈ নিয়াৰ সিদ্ধান্ত লৈছিলোঁ। মনতে ভাবিলোঁ যে আজি মই কাৰো কোনো অজুহাত, কাৰো কথা নুশুনিম। ঘৰলৈ গৈ মলয়াক ফুৰিবলৈ যোৱাৰ কথা কৈ মই গা ধুবলৈ গ'লোঁ। কিন্তু গা ধুই উভতি আহোঁতে তাই কোঠাৰ পৰা নোহোৱা হৈছিল। যেতিয়াই মই খঙেৰে ওলাই আহিছিলোঁ, মলয়া চিন্তিত হৈ মাৰ ওচৰত বহি আছিল। এই সময়ত মোৰ বহুত খং উঠিছিল, কিন্তু মায়ে মুখহে ওলোটাই খং কৰি ক'লে, মই তোমাক ইমানবাৰ কোৱা সত্ত্বেও তুমি কিয় মলয়াক ফুৰাবলৈ নিবলৈ ওলাইছা? তাই এতিয়াও এজনী সৰু ছোৱালী আৰু অচিনাকি মানুহে ঘৰলৈ গৈ তাই নিজকে কি বুলি চিনাকি দিব? মাৰ নিৰৰ্থক বুজনিত মোৰ বেছি খং উঠিল আৰু মাক সুধিলোঁ, মা, তাইৰ কি গোপন কথা আছে? আজি মোক সকলো কথা খুলি তুমি ক'ব লাগিব। মলয়াক ক'লোঁ, মলয়া, তুমি নিজেও শান্তিত নাই আৰু মোক জীয়াই জীয়াই কিয় মাৰিছা? মোৰ লগত ক'ত যাবা? মই কি কথা ক'লোঁ, এই সকলোবোৰ তুমি মাক কোৱাৰ কি প্ৰয়োজন আছিল? মোৰ কথা শুনি মলয়াই ভয় খাইছিল। মাক ক'লোঁ, মা, মলয়া মোৰ পত্নী আৰু মই তাইক অকলে এৰি নিদিওঁ। মোৰ লগত গ'লে তাই একো অসুবিধাৰ সন্মুখীন নহয়। ৰাণা মোৰ এজন ভাল বন্ধু আৰু মই তাৰ নিমন্ত্ৰণ নাকচ কৰিব নোৱাৰোঁ। কিন্তু মায়ে চিধাই উত্তৰ দিলে, আৰু কেইদিনমান তুমি অপেক্ষা কৰিব নোৱাৰানে? ইমান ধৈৰ্য নাইনে তোমাৰ? তোমাৰ বন্ধুতকৈ মই শত্ৰু হ'লো নে কি তোমাৰ? মাৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ, কাৰণ মই মাক বহুত সন্মান কৰিছিলোঁ
আৰু মোৰ ভনী আৰু ভাইটিহঁতৰ ভিতৰত ময়েই মাৰ কথা আটাইতকৈ বেছি শুনিছিলোঁ। অথচ মোৰ মায়ে আজি মোৰ সুখ শান্তিত বাধা হৈ পৰিছে। ঘৰৰ ডাঙৰ হোৱাৰ বাবেই কিজানি মায়ে মোৰ ভাইটি ভণ্টিহঁততকৈ সৰুৰে পৰাই কম গুৰুত্ব দিছিল আৰু কম মৰম দিছিল। এইবোৰ কথা মই কেতিয়াও উপলব্ধি কৰা নাছিলোঁ আৰু ভাবিছিলোঁ যে হয়তো মাৰ স্বভাৱ এনেকুৱাই। কিন্তু বিয়াৰ পিছত মোৰ প্ৰতি মাৰ এনে আচৰণ আৰম্ভ হোৱাত মই কথাবোৰ নতুনকৈ ভাবিবলৈ ধৰিলোঁ। মই মাক হতাশাৰে ক'লোঁ যে মা, মই মোৰ পত্নীক অলপ সময় দিব খুজিছোঁ। মই তাইক বুজিবলৈ চেষ্টা কৰিছোঁ যাতে তাইৰ মনৰ পৰা মোৰ প্ৰতি থকা ভয়টো আঁতৰি যায়। এনে কৰিলে আমাৰ বিবাহিত সম্পৰ্কৰ এটা ভাল আৰম্ভণি হ'ব। কিন্তু মা নিজৰ স্থিতিত অটল আছিল, যাৰ বাবে সেইদিনাও বন্ধুৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সৌভাগ্য মোৰ নহ'ল। বন্ধু ৰাণাই ভাবি লৈছিল যে মই ইচ্ছাকৃতভাৱে মলয়াক তেওঁলোকৰ ঘৰলৈ নিনিলোঁ। কিন্তু ঘৰুৱা এই গোপন কথাবোৰ মই কাকো প্ৰকাশ কৰিব পৰা নাছিলোঁ। আচলতে মোৰ দেউতাৰ মৃত্যুৰ সময়ত মোৰ বয়স আছিল মাত্ৰ 8 বছৰ। শৈশৱত মোৰ দেহৰ ৰং মিঠা বৰণীয়া আছিল, কাৰণ মোৰ দেউতাও একেই ৰঙৰ মানুহ আছিল। কিন্তু ডাঙৰ হোৱাৰ লগে লগে মোৰ স্বাস্থ্য আৰু দেহৰ ৰং উন্নত হৈ আহিছিল। সকলোৱে মোক সুদৰ্শন আৰু ধুনীয়া ডেকা বুলিয়েই কৈছিল। আচলতে দেখাত মই হুবহু দেউতাৰ দৰেই আছিলোঁ। কিন্তু মোৰ ভনী আৰু ভাইটিহঁত দেখাত মোৰ দৰে নাছিল। সিহঁত আছিল বগা, দেখনীয়া, ঠিক মাৰ দৰেই। ভনী আৰু ভাইটিৰ সন্মুখত মোৰ ৰংটো অলপ বেয়া যেন লাগিছিল আৰু এইবাবেই মই মাজে মাজে কিছু হীনমন্যতাত ভুগিছিলোঁ। ইফালে মই অনুভৱ কৰিছিলোঁ যে মায়ে মোক সিমান ভাল পোৱা নাছিল, যাৰ বাবে সিহঁততকৈ মই অলপ পৃথক হৈ পৰিছিলোঁ। মই ঘৰৰ ওচৰৰ চহৰতেই পঢ়া-শুনা কৰিছিলোঁ যদিও ভাইটিহঁতক মায়ে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ পঠাইছিল। সেই সময়তো মায়ে মোৰ প্ৰতি অন্যায় কৰা মই অনুভৱ কৰিছিলোঁ। কিন্তু সেই সময়ত মায়ে মোক কৈছিল যে তুমি ঘৰৰ ডাঙৰ ল'ৰা, তুমি ঘৰত থকাটো প্ৰয়োজন। সৰু ভাই-ভনীহঁতৰ কোনো দায়িত্ব নাই, গতিকে সিহঁতেই বাহিৰলৈ যাওক। ময়ো ঘৰত মোৰ প্ৰয়োজন আছে বুলি ভাবিয়েই থাকিলোঁ। কিন্তু এতিয়া বিয়া কৰাৰ পাছতো মোৰ প্ৰতি মাৰ মনোভাৱ দিনক দিনে বেয়া হৈ গ'ল। মায়ে অদ্ভুত কাম কিছুমান কৰিবলৈ ধৰিলে। মলয়াক সদায় মাৰ কাষত কামত ব্যস্ত কৰি ৰাখিছিল, যাতে মই কোনো কাৰণতেই মোৰ সংস্পৰ্শলৈ তাই নাহে। মোৰ সখীৰ এবছৰীয়া পুত্ৰৰ জন্মদিন পাৰ্টিলৈ মই অকলে যোৱা দেখি তেওঁ বুজি পাইছিল যে আমাৰ মাজত কিবা সমস্যাৰ সৃষ্টি হৈছে। এই বিষয়ে সখীয়ে মোক সোধাত মই মোৰ মা, মলয়া আৰু মোৰ সকলো কথা বিৱৰি ক'লোঁ। ইমান দিনে দমন কৰি ৰখা খংটো মোৰ বুকু ভেদি ওলাই আহিছিল। সখীয়ে মোৰ কথা শুনি আচৰিত হৈছিল। মই সখীক ক'লোঁ যে সখী, এই সময়ত মই কি কৰিব লাগে কিছু পৰামৰ্শ দিয়া, যাতে মোৰ পত্নীয়ে নিজেই সকলো বুজি পায় আৰু মোৰ ওচৰলৈ আহে। মোৰ কথা শুনাৰ পিছত সখী গভীৰ চিন্তাত পৰিল। খন্তেক ৰৈ তেওঁ মোক এটা অদ্ভুত উপদেশ দিলে। ক'লে যে তুমি এনেকৈ ভয় কৰি থাকিলে নহ'ব। দিনে দিনে তোমাৰ পত্নীয়ে সদায় তোমাৰ পৰা এনেদৰেই আঁতৰি থাকিব। তাই তোমাক গোটেই জীৱন অকলশৰীয়া কৰি ৰাখিব। তাই তোমালৈ বিয়া হৈছে, কিন্তু এতিয়াও তোমালোকৰ মাজত বৈবাহিক সম্পৰ্ক নাই। তোমাৰ মাৰ আচৰণে সেইটোকেই দেখুৱাইছে। ইয়াৰ পাছতে তেওঁ মোক এটা পৰামৰ্শ দিলে। কিছু সময় ময়ো চিন্তা কৰিলোঁ। সেইদিনা ঘৰ পাওঁতে মলয়া কোঠাত শুই আছিল। মই তাইৰ ফালে চালোঁ আৰু মোৰ অস্থিৰতাক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। আমাৰ বিয়া হোৱাৰ 6 মাহ পাৰ হৈ গ'ল আৰু এতিয়াও তাই ছোৱালীৰ দৰেই আছিল। পাকঘৰলৈ পানী খাবলৈ যাওঁতে মায়ে ক'লে, ভনীহঁত মামাৰ ঘৰলৈ গ'ল, আজি সকাম আছিল। তোমাক ইমান ফোন কৰিলোঁ তুমি নধৰিলা। মই একো উত্তৰ নিদিলোঁ। মোৰ মনত এটা পৰিকল্পনা চলি আছিল আৰু আজিৰ সেই সুযোগটো ভাল আছিল। মই মাক সুধিলোঁ, তুমি এতিয়াও কিয় গাখীৰ খোৱা নাই মা? মায়ে ক'লে, এই মলয়াজনীয়ে আজি মোক গাখীৰ গিলাচ দিবলৈও পাহৰিলে। মই আৰু দেৰি নকৰিলোঁ। মাক গাখীৰৰ গিলাচত টোপনিৰ টেবলেট মিহলাই খুৱাই দিলোঁ। কিছু সময়ৰ পাছত মা টোপনিত ঢলি পৰিল আৰু মই শান্তভাৱে মলয়াৰ কাষলৈ গ'লোঁ। সদায় ভয় খোৱাৰ দৰে আজিও তাই ভয় খাইছিল আৰু মোৰ মাত শুনিয়েই তাই মোৰ ওচৰৰ পৰা আঁতৰি যাবলৈ ধৰিলে আৰু অলপ পিছতে তাই মা মা বুলি চিঞৰিবলৈ ধৰিলে। কিন্তু তাইৰ চিঞৰ বাখৰ কৰি কোনো লাভ নাছিল, কাৰণ মা তেতিয়া গভীৰ টোপনিত আছিল। তাইৰ কান্দোন চিঞৰ শুনিবলৈ ঘৰত কোনো নাছিল। লাহে লাহে মই তাইৰ ওচৰ চাপিবলৈ ধৰিলোঁ আৰু মৰমেৰে ক'লোঁ, মলয়া, তুমি মোৰ পত্নী, তুমি মোক ভয় কৰাৰ কোনো প্ৰয়োজন নাই।
কিন্তু তাই মোক জোৰেৰে তাইৰ কাষৰ পৰা ঠেলি আঁতৰাই দিছিল। আজি মই মলয়াৰ কথা নুশুনিলোঁ। তাইৰ কঁপি থকা শৰীৰটোক সাবটি ধৰিলোঁ আৰু তাইক বিশ্বাস দিলোঁ যে তুমি মোৰ পত্নী আৰু মই তোমাৰ কোনো অনিষ্ট নকৰোঁ। এনেদৰেই মই তাইক মোৰ মৰমৰ অনুভৱ কৰাই আছিলোঁ আৰু লাহে লাহে তাইও মোৰ কোলাত শান্ত হ'বলৈ ধৰিলে। তাই নিজকে মোৰ পৰা মুক্ত হোৱাৰ চেষ্টা বন্ধ কৰি দিছিল আৰু তাই নিজকে মোৰ ওচৰত সমৰ্পণ কৰিছিল। ময়ো তাইক জোৰেৰে মোৰ দুবাহৰ মাজত ধৰি ৰাখিছিলোঁ। আমাৰ মাজত সকলো ঘটিছিল, যিটো বহুত আগতেই হ'ব লাগিছিল। আজি বিয়াৰ 6 মাহৰ পিছত মোৰ বিয়াৰ প্ৰথম নিশা আছিল। মোৰ মৰম পোৱাৰ পিছত মোৰ প্ৰতি তাইৰ সকলো ভয় নোহোৱা হৈ গ'ল। মই বুজি পাইছিলোঁ তাই মোক কিয় ভয় কৰিছিল। কিন্তু যেতিয়া মই ৰাতিপুৱা সাৰ পাই উঠিলোঁ, তেতিয়া মোৰ মায়ে মোৰ ওচৰত ৰণচণ্ডী ৰূপ ধাৰণ কৰিছিল। মই কোনো অপৰাধ কৰা নাছিলোঁ যদিও মোৰ মায়ে খঙেৰে ক'বলৈ ধৰিলে, তোমাক ইমান বাধা কৰা সত্ত্বেও তুমি মলয়াৰ লগত কিয় জোৰ জবৰদস্তি কৰিলা? কিয় ভুল কাম কৰিলা তুমি? মই মলয়ালৈ চালোঁ। তাই মাৰ ওচৰতে বহি কান্দি আছিল। ৰাতি ইমান সুখী হোৱা মলয়াই এনেদৰে হঠাৎ কিয় মাক কথা লগালে আৰু এতিয়া কান্দি আছে? মই একো বুজি নাপালোঁ। আচলতে মায়ে তাইক কি সুধিলে, কি ক'লে, যাৰ বাবে তাই কান্দি কান্দি চকু দুটা ফুলি উঠিছে। এই সময়তেই তাই মোৰ মাক ক'বলৈ ধৰিলে যে মই হেনো তাইৰ ওপৰত জোৰ জবৰদস্তি কৰিলোঁ। মায়ে মোক ক'লে, ধন, তুমি আজিয়ে মলয়াক বিবাহ বিচ্ছেদ দিব লাগিব। তুমি এই ছোৱালীজনীৰ যোগ্য নহয়। মাৰ কথা শুনি মই শিলপৰা কপৌৰ দৰে থৰ হৈ পৰিলোঁ আৰু মলয়াইও ভয় খাইছিল। তাই আচৰিত হৈ মোৰ মাৰ ফালে চাবলৈ ধৰিলে। মই ক'লোঁ, মা, তোমাৰ কথা শুনি মোৰ লাজ লাগিছে। মলয়াৰ সন্মতি অবিহনে এই কামটো কেনেকৈ সম্ভৱ হ'ব? তুমি বিশ্বাস কৰা বা নকৰা তোমাৰ কথা, কিন্তু মলয়াও মোৰ লগত সুখী আছিল। মই তাইক কোনো অসুবিধা দিয়া নাছিলোঁ আৰু জোৰ জবৰদস্তি কৰা নাছিলোঁ। এইটো আমাৰ সম্পৰ্কৰ অধিকাৰ আছিল। হয়তো তোমাৰ ভয়ত এতিয়া তাই মিছা মাতিব পাৰে, কিন্তু মই একো ভুল কৰা নাছিলোঁ। বিনা কাৰণত মই কেনেকৈ মোৰ পত্নীক বিবাহ বিচ্ছেদ কৰিম? কিন্তু মায়ে নিজৰ কথাত অটল হৈ ক'লে, মই তোমাৰ একো কথা নুশুনো। তুমি তাইক বিবাহ বিচ্ছেদ দিবই লাগিব। মই তোমালৈ তোমাৰ বয়সৰ আন কোনোবা ছোৱালী বিয়া কৰাই আনিম। মাত্ৰ তুমি তাইক এৰি দিয়া। মাৰ কথা শুনি মোৰ দুচকুৰে চকুপানী বৈ আহিছিল আৰু কোনো কাৰণতেই মই এনে কাম কৰিব নোৱাৰোঁ বুলি মাক কৈছিলোঁ। ইয়াৰ পাছত ঘৰৰ ভাই ভনী সকলোৱে মোক এই বিবাহ বিচ্ছেদত সমৰ্থন কৰিছিল। মলয়াই মোৰ পক্ষ লৈছিল যদিও মাহঁতৰ সন্মুখত মোক দোষাৰোপ কৰিছিল, কিন্তু তাইও বিবাহ বিচ্ছেদ কৰিবলৈ মান্তি হোৱা নাছিল। এই সময়ত ঘৰখনত এক প্ৰকাৰৰ মই অকলশৰীয়া হৈ পৰিছিলোঁ। এদিন দিল্লীত পঢ়ি থকা ভাইটিয়ে মোলৈ ফোন কৰি ক'লে যে এইটো এটা সৰু কথা দাদা, তোমাৰ সৰু পত্নীজনীলৈ চোৱা, তাই একো বুজি নাপায়। তাইক বিবাহ বিচ্ছেদ কৰি তাইৰ জীৱনটো বচোৱা। কিন্তু মই ভাইটিৰ কথা নাকচ কৰি তাক ক'লোঁ, আগতে হয়তো মই বিবাহ বিচ্ছেদ কৰিলোহেঁতেন, কিন্তু এতিয়া মই মলয়াক এৰি দিব নোৱাৰোঁ। আমাৰ সম্পৰ্ক এতিয়া ভাল হৈ পৰিছে। মই দেখিছোঁ যে তাইও বিবাহ বিচ্ছেদ কৰিব নিবিচাৰে। মোৰ ওপৰত খং কৰি মায়ে মোৰ পৰা আঁতৰি পৃথকে খোৱা বোৱা কৰিবলৈ লৈছিল। মোক মান্তি কৰাব নোৱাৰি এদিন ভাইটিয়ে মোৰ মাৰ লগত তৰ্ক কৰিলে আৰু সি যি কথা প্ৰকাশ কৰিলে সেয়া শুনি মই আচৰিত হৈ পৰিলোঁ। অৰ্থাৎ মোৰ ভাইটিয়ে হেনো আগতেই মলয়াৰ প্ৰেমত পৰিছিল, কিন্তু সি তাইক এৰি বিদেশত পঢ়িবলৈ যাবলগীয়া হৈছিল। কিন্তু মাক ছোৱালীজনীৰ বিষয়ে সকলো কথা কৈ গৈছিল আৰু মলয়াইও মাৰ কথাত মান্তি হৈছিল। হঠাৎ মলয়াৰ ককায়েকহঁতে তাইক বিয়া দিব খোজাৰ সম্ভেদ পাই মায়ে মোক তাইৰ পাত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। মোলৈ তাইক বিয়া কৰাইছিল, কাৰণ সেই সময়ত ভাইটিৰ পঢ়া শেষ হোৱা নাছিল আৰু ইপিনে মলয়াকো বিয়া দিবলৈ খৰখেদা কৰিছিল। মাৰ উদ্দেশ্য আছিল ভাইটিয়ে বিদেশত পঢ়া শেষ কৰি ঘৰ অহালৈকে মোক মলয়াৰ পৰা আঁতৰাই ৰাখিব। যেতিয়া মোৰ ভাইটি ঘৰলৈ আহিব, তেতিয়া মোক তাইৰ পৰা বিবাহ বিচ্ছেদ কৰাব আৰু তাইক ভাইটিলৈ পুনৰ বিয়া কৰাই আনিব। এই সত্যটো জানিব পাৰি মোৰ মূৰত আকাশখন ভাঙি পৰা যেন লাগিল। মোৰ মায়ে এজন পুত্ৰৰ বাবে আন এজন পুত্ৰক যে এনেকৈ ব্যৱহাৰ কৰিছিল তাক লৈ মই আচৰিত হৈছিলোঁ। মই অতি দুখেৰে মাক সুধিলোঁ, তেওঁ কিয় মোৰ লগত এনেকুৱা কাম কৰিলে? মায়ে কৈছিল, তুমি মোৰ নিজৰ ল'ৰা নহয়, তুমি মোৰ স্বামীৰ প্ৰথম পত্নীৰ সন্তান। তোমাৰ নামতে বেছিভাগ সম্পত্তি দেউতাই লিখি থৈ গৈছে।
তেনে ক্ষেত্ৰত মই তোমাক কেনেকৈ ভাল পাম? মই মোৰ সন্তানৰ ইচ্ছা আশা সকলো পূৰ কৰিবই লাগিব। মই কানি কানি দুখেৰে মাৰ ফালে চাই থাকিলোঁ, কাৰণ মই তেওঁক কেতিয়াও মোৰ প্ৰকৃত মা নহয় বুলি গণ্য কৰা নাছিলোঁ। দেউতাৰ টকাৰ ওপৰত মই কোনো দিনেই বিলাসিতা কৰা নাছিলোঁ, বৰঞ্চ মোৰ ভনী ভাইটিহঁতে সকলো মনৰ আশা পূৰণ কৰিছিল। মই মাক স্পষ্টকৈ ক'লোঁ যে, মা, তুমি মলয়াক এতিয়াই ইয়ালৈ মাতি আনা। যদি তাই মোক বিবাহ বিচ্ছেদ দিয়ে তেন্তে মই তাকেই মানি ল'ম, কিন্তু বিনা দোষত এজনী ছোৱালীক বিবাহ বিচ্ছেদ দিব নোৱাৰোঁ। কিন্তু মলয়াই হয়তো সকলো কথা লাহে লাহে বুজি পোৱা হৈছিল। প্ৰকৃততে তাই মাৰ কথাৰ দ্বাৰাহে প্ৰভাৱিত হৈছিল, কাৰণ মায়ে মোৰ বিষয়ে তাইক বহুত ভুল মিছা বদনাম কৈছিল, যাতে তাই মোক ঘৃণাৰ চকুৰে চায়। কিন্তু মাৰ সন্মুখতে তাই মোৰ পৰা বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ নাকচ কৰিলে আৰু মই মলয়াক লৈ বেলেগ ঘৰলৈ স্থানান্তৰিত হৈছিলোঁ। মই ভনী আৰু ভাইটিহঁতৰ বাবে সকলো খৰচ বহন কৰিলোঁ। সিহঁতৰ সুখৰ বাবেই সকলো কৰি গ'লোঁ, কিন্তু সিহঁতে মোৰ লগত ইমান ডাঙৰ খেল খেলিলে। মই মোৰ পত্নী মলয়াক বিবাহ বিচ্ছেদ দিব নোৱাৰিলোঁ। হয়তো মই মোৰ পুৰণি সম্পৰ্কবোৰক আৰু কেতিয়াও ঘূৰাই নাপাওঁ, যিসকলে মোক গোটেই জীৱনটো কেৱল ব্যৱহাৰ কৰিছিল। কিন্তু ঈশ্বৰে দিছিল মোক মোৰ পত্নীৰ ৰূপত এটা ধুনীয়া উপহাৰ। সেয়া হ'ল মোৰ পত্নী মলয়া। সঁচাকৈ মোৰ পত্নী এজনী খুব জ্ঞানী আৰু ভাল নাৰী, আৰু তাই মোক বহুত মৰম কৰে। এতিয়া তাই মোৰ সকলো কথাতেই একমত, আৰু ময়ো তাইক বহুত ভাল পাওঁ, বহুত মৰম দিওঁ, সন্মান কৰোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।